বঙাইগাঁও জিলাৰ আই নদীৰ বাঢ়নী পানী পুনৰ ভয়ংকৰ ৰূপত বৃদ্ধি হয়। আই নদীৰ বাঢ়নী পানী ডুব গ'ল কীৰ্তনপাৰা ডাঙাইগাঁও সংযোগী ৰাস্তা। মানিকপুৰ আৰু সৃজনগ্ৰাম ৰাজচক্ৰৰ অন্তৰ্গত 4-5-6 নম্বৰ ভাণ্ডাৰা, জামদহা, বাছবাছে, কাহিবাৰী, বালাৰপেট, টেণ্টনপুৰ, তিলপুখুৰীসহ 20খনৰো অধিক গাঁও প্লাবিত হয়। নিশাটোৰ ভিতৰতে বাঢ়নী পানীয়ে লৈছে ভয়ংকৰ ৰূপ আৰু পথচাৰীয়ে এবুকু পানীৰ মাজত বাইক লৈ যাতায়াত কৰিবলগীয়া হৈছে। চাৰিচকীয়া বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰ, প্ৰশাসনে এতিয়ালৈকে ব্যৱস্থা নোলোৱাৰ অভিযোগ। 20খনৰো অধিক গাঁৱৰ প্ৰতিটো ঘৰতে সোমাইছে পানী, ন অঞ্চল প্লাবিত হৈছে। পানি কোন দিকে বাড়তেছে? কিরম কষ্ট হয়েছে আপনার? কষ্ট হয় এরকম কষ্ট হয়েছে। এই যে আপনার যে পানি আলি যে আবার কষ্ট হয়, কি করবেন আপনারা পঞ্চায়েত? আমরা সরকারে কোনো ব্যবস্থা করে না। এই সড়কটা বাঁধলে তাই তো পানি আসবে হার না। আপনারা কয় বছর ধরে কষ্ট ভুগতেছেন? আমরা প্রায় 4-5 বছর ধরে এরকম কষ্ট হচ্ছে। সরকারে কি করবে চান? কি করবো আমরা, কি করবো আমরা, কি করে হামবো? আমরা কিছু কি করে হামবো? আমরা তো কিছু করে হামবো না। মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট, অসম টুডে।